নমস্কাৰ মিচিঙানু লুটাডৰ দৰ্শকক দিব বিচাৰিছো গুৰুত্বপূৰ্ণ খবৰ। ঢকুৱাখানাত বিজেপি ঢকুৱাখানা মণ্ডলৰ কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক সুনীল গগৈক হত্যা। ঢকুৱাখানাত সুনীল গগৈৰ হত্যাকাণ্ড সকলোকে আচৰিত কৰি তুলিছে। প্ৰাপ্ত খবৰ অনুসৰি সুনীল গগৈয়ে ঘৰৰ পৰা ৰাতি নিজা সুমনি ফাৰ্মলৈ ওলাই যায়। তাতে হত্যাকাৰীয়ে সুনীল গগৈক হত্যা কৰি জ্বলাই থৈ যায় আৰু হত্যাকাৰীয়ে মূৰটো কাটি লৈ যায়। ঘৰৰ মানুহে ৰাতি প্ৰায় 1 বজাত সুমনি ফাৰ্মলৈ জ্বলি থকা দেখি প্ৰায় জ্বলি শেষ হোৱাত সুনীল গগৈৰ দেহটো উদ্ধাৰ কৰে। ঘটনাস্থলীত বৰ্তমান আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। সুনীল গগৈৰ হত্যাকাণ্ডৰ ঘটনাৰ পৰিস্থিতিত বুজ ল'বলৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে উপস্থিত হৈ হত্যাকাৰীক বিচাৰি উলিয়াই কঠোৰতম শাস্তি দিবলৈ আহ্বান জনায়। ঘটনাস্থলীত বৰ্তমান আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। এতিয়ালৈকে হত্যাকাৰীক বিচাৰি উলিয়াব পৰা নাই। ইয়াৰ উপৰি সুনীল গগৈৰ হত্যাকাৰীক বিচাৰি উলিয়াবৰ বাবে CBIক দায়িত্ব অৰ্পণ কৰা হৈছে। সুনীল গগৈ খুব এজন সৰবৰহী সক্ৰিয় আৰু যথেষ্ট এণ্টাৰপ্ৰাইজিং যুৱক আছিল। মই দীৰ্ঘদিনৰ পৰা তেখেতক ব্যক্তিগতভাৱে জানো। তেখেতৰ এণ্টাৰপ্ৰিনাৰশ্বিপ মই জানো। সকলো কামত তেখেতে উদ্যোগ লয় আৰু তেখেত এজন খুব সৎ আৰু খুব বলিষ্ঠ লোক আছিল। গতিকে তেখেতৰ এই শোকাবহ ঘটনাটো মই ৰাতিপুৱা অৱগত হৈছো। অপৰাধীয়ে খুব পৰিকল্পিতভাৱে তেখেতক হত্যা কৰিছে। মই ৰাতিপুৱা DGPৰ লগত কথা পাতিছো আৰু এতিয়া CID ব্ৰাঞ্চৰ মানুহ গুৱাহাটীৰ পৰা আহি আছে। তেওঁলোকে সোনকালে দুপৰীয়া মানত তেওঁলোকে পাই যাব। IGP নিজে আহি আছে। গতিকে পুলিচৰ এটা উচিত তদন্ত কৰিব আৰু মই ভাবো যে পুলিচে অপৰাধীক সোনকালে কৰায়ত্ব কৰিব, কোনো বাচি যাব নোৱাৰে। এনেকুৱা এজন সমাজকৰ্মী फॉरेंसिक साइंस लेबोरेटरी से। तो जब टीम आएगा और बाकी जो साइंटिफिक एविडेंस का कलेक्शन होगा, एक टीम ऑफ फॉरेंसिक डॉक्टर्स भी आएंगे, तो उसके बाद ही पता चलेगा कि कैसे डेथ हुआ। पोस्टमार्टम एग्जामिनेशन किया जाएगा एंड बाकी जो ग्राउंड लेवल बाकी खबर वगैरह ले रहे हैं उसके बाद ही पता चलेगा। पूरा तरीके से जल गया है। अभी बहुत साइंटिफिकली एविडेंस कलेक्ट होगा, तो उसके बाद ओनली आफ्टर पोस्टमार्टम एग्जामिनेशन क्या हुआ कैसे हुआ वो पता चल रहा है। एंड बाकी तो ग्राउंड लेवल जो इंटेलिजेंस है वो हम कलेक्ट कर रहे हैं, इंक्वायरी चल रही है। গধূলি প্ৰায় ওলাই যায় খোজ কাঢ়িবলৈ বুলি। মাছ চাবলৈ কেতিয়াবা মাছ চাই লৈ আহে, ওলাই যায়। আজিও সেই গধূলিৰ লগে লগে মোক কৈছে মোক ভোক লাগিছে, ভাত কেইটামান সোনকালে বনাই দিয়া। মই বনাই দিছোঁ সোনকালে। ভাতকেইটা আমি গোটেইখনে লগতে সোনকালে আজি খাওঁ বুলি বহিছোঁ। তেওঁ ভাতকেইটা খাব নোৱাৰিলে। মই চাই আছোঁ ভাত খোৱা, আৰু গুৱাহাটীৰ পৰা অহা দিন ধৰি তেওঁ ভাত খাব পৰা নাই। কিবা এটা যে সংশয় আছে সেইটো মই সম্পূৰ্ণ গম পাওঁ, কিন্তু তেওঁ মোক দেখাই নিদিয়ে কেতিয়াও। মই ভাতকেইটা বোলে আৰু খাব নোৱাৰো, বোলে মই আহি খাম, তুমি ঢাকি থৈ দিয়া। মই ঢাকি থৈ দিছো। আমি ভাত খাই এটাই নহ'লে তেওঁ ওলাই গ'লগৈ। চব ভাত খাই ভাগে ভাগে শুলে। মোৰ বিচনাতে মোবাইলটো চাইছো, আনুকালে নিচিনাকে আহিব বুলি ভাবি মই মোবাইলটো চাইছো, নাই অহা। মই অকণমান চিলমিলকে টোপনি পটককে চক খাইছো। মই চক খাই চাইছো বিচনাত মানুহ নাই। তাৰপৰা ইখন বিচনাত শুই থাকিলে নি বুলি চাইছো, তাতো মানুহ নাই। তাৰ ল'ৰাটো ইয়াত শুই আছিলে, মই ইয়ালৈ ফোন লগাইছো। ধনমানৰ দেউতা এতিয়ালৈকে অহা নাই। সি উঠিলে, উঠি সি ফোন বনালে, বৰ্তাকৰ পুতেকলৈ ফোন কৰিলে, দেচোন দাদা আমাৰ দেউতা এতিয়ালৈকে অহা নাই। সি আহিলে, মই ক'লো ঘৰত নিজৰ বৰ্তাকো আছিলে, তই বৰ্তাকো জগাই দেগে যা। সেই বৰ্তাকো আনি তিনিওটা ওলাই গৈছে। মই বোলো পোহৰ চোহৰ পথাৰৰ ফালে পাওঁ নেকি চাই যাবি। তাৰপৰা মই ভিতৰত গৈ চাইছোগে, আনুকালে দাখন লৈ যায়। আজি দা চাই একো নিয়া নাই। ৰাতিলে থাকোঁতে মোক মানুহে ফোন কৰি কয় তাক ভালকৈ থাকিবলৈ কবি, তাৰ কাৰণে মানুহ মাৰিম বুলি কৈছে। মই গুৱাহাটীত থাকোঁতে তেওঁক কোৱা নাই এইবোৰ কথা। গুৱাহাটীৰ পৰা অহাৰ পিছত কৈছোঁ যে তোমাৰ ওপৰত মানুহে এনেকৈ প্ৰতিশোধ লৈ আছে, তুমি ভালদৰে থাকিবা ওলাই না। কোনে মোক কি কৰিব, মইতো একো বেয়া কাম কৰা নাই। দুদিনমান মানুহে খং খাব, ভাল হৈ যাব এনেকে বুলি কয়।
বুকুখনত কঁপনিটো সেইদিনাৰ পৰা যেতিয়াৰ পৰা মানুহে মোক ফোন কৰি কয় সেইদিনাৰ পৰা মই ভালকে খাব নোৱাৰো শুব নোৱাৰো তেওঁ যদিও মোক আশ্বাস দিয়ে মই অনুভৱ কৰো তেওঁ যে কিবা এটা মনত ভয় আছে সেইটো কাৰণেই হৈছে তাৰ কাৰণে ভাবুকিটো আহিছে তেওঁৰ কাৰণে সেইটো কাৰণে মোক জনাইছে মোক ডাইৰেক্ট মানুহজনে কোৱা নাই তেওঁ বেলেগৰ আগত কৈছে মোক বেলেগ মানুহ এজনেহে কৈছে দুজনে ফোন কৰিছে এজনে গোগামুখৰ পৰা ফোন কৰিছে ঢকুৱাখানাৰ পৰা এজনে বোলে বেয়াকে তেওঁ মাৰিম বুলি কৈছে বুলি কোৱা নাই কিন্তু সুনীল ছাৰৰ বিষয়ে বোলে বেয়াকে কৈছে দেই সেই বুলি কৈছে গোগামুখৰ মানুহগৰাকীয়ে কিন্তু ইয়াৰ মানুহজনেহে কৈছে তাক আহিলে ভালকে থাকিবলৈ কবি তাক মানুহ লগাই মৰাম বুলি কৈছে বোলে